মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক ভালে আছা। আমি ইয়াৰ আগৰ ভিডিঅ'টোত দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন নামৰ পয়েমটো আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইটো ভিডিঅ'ত আমি এইটো পয়েমৰ যিটো সাৰাংশ, যিটো মূল ভাৱ, যিটো চামাৰি, সেইটো আমি পঢ়িছিলোঁ আৰু লগতে এইটো পয়েমৰ যিবিলাক ডিফিকাল্ট ৱৰ্ডছ আছে তাৰ মিনিংছকেইটা আমি গম পাইছিলোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আৰু আগৰ ভিডিঅ'টোত আমি পয়েমটোৰ ফাৰ্ষ্ট 4টা ষ্টেঞ্জা অনুবাদ সহ আমি শিকিছিলোঁ। আজি আমি বাকী যিকেইটা ষ্টেঞ্জা আছে এইটো পয়েমৰ, সেইকেইটা ষ্টেঞ্জা আমি অনুবাদ সহ বুজিবলৈ চেষ্টা কৰিম। ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে মোৰ ভিডিঅ'কেইটাৰ ন'টিফিকেশ্যনছ তোমালোকে সময়মতে পাই যোৱা। এতিয়া ষ্টাৰ্ট কৰিছোঁ। আজিৰ ষ্টেঞ্জা নম্বৰ 5 হ'ব এইটো। 1 2 3 4 5 দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন নামৰ পয়েমৰ ষ্টেঞ্জা নম্বৰ 5। ষ্টেঞ্জা নম্বৰ 5 হৈছে তোমাৰ বেলিণ্ডা টিকল্ড হিম, শ্বি টিকল্ড হিম আনমাৰ্চিফুল। ৰিডিং পঢ়ি আছোঁ মই। বেলিণ্ডা টিকল্ড হিম, শ্বি টিকল্ড হিম আনমাৰ্চিফুল, ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড, they rudely called him Percival. They all sat laughing in the little red wagon at the Realio Trulio cowardly dragon. It was stanza number 5. এতিয়া আমি stanza number 5 অনুবাদ কৰিম। বেলিণ্ডা tickled him, she tickled him unmerciful. বেলিণ্ডাই তাক নিৰ্দয়ভাৱে কুটকুটাইছিল। বেলিণ্ডা tickled him, বেলিণ্ডাই তাক কুটকুটাইছিল। টিকল মানে কুটকুটোৱা। she tickled him unmerciful. Unmerciful means হৈছে নিৰ্দয়ভাৱে। তো বেলিণ্ডা tickled him, she tickled him unmerciful. বেলিণ্ডাই তাক নিৰ্দয়ভাৱে কুটকুটাইছিল। কাক কুটকুটাইছিল নিৰ্দয়ভাৱে? কাষ্টাৰ্ডক, কাষ্টাৰ্ড নামৰ ড্ৰেগনক। নেক্সট লাইন হৈছে ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড, দে ৰুডলি কল্ড হিম পাৰ্চিভেল। ইয়াৰ অনুবাদ হৈছে ইংক ব্লিংক আৰু মাষ্টাৰ্ডে তাক নিৰ্দয়ভাৱে পাৰ্চিভেল বুলি মাতিছিল। ৰুডলি মিনছ হৈছে নিৰ্দয়ভাৱে। ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড, দে ৰুডলি কল্ড হিম পাৰ্চিভেল। ৰুডলি মিনছ হৈছে নিৰ্দয়ভাৱে, যেনে আনমাৰ্চিফুল মিনছ হৈছে নিৰ্দয়ভাৱে, ঠিক তেনেদৰে ৰুডলি মিনছ হৈছে নিৰ্দয়ভাৱে। এতিয়া অনুবাদটো হৈছে যে ইংক ব্লিংক আৰু মাষ্টাৰ্ডে তাক নিৰ্দয়ভাৱে পাৰ্চিভেল বুলি মাতিছিল। নেক্সট লাইন they all sat laughing in the little red wagon. অনুবাদ হৈছে সিহঁতে ৰঙা গাড়ীখনত উঠি বাস্তৱিকতে আৰু সঁচাকৈয়ে ভয়াতুৰ সাপটোক হাঁহিছিল। they all sat laughing, সিহঁত সকলোৱে বহি পেলাই হাঁহিছিল। they all sat laughing, সিহঁত সকলোৱে বহিছিল হাঁহি পেলাই, মানে হাঁহি পেলাই বহিছিল। in the little red wagon মানে সৰু ৰঙা গাড়ীটোত বহি পেলাই হাঁহিছিল। at the Realio Trulio cowardly dragon, সঁচাকৈয়ে ভয়াতুৰ সাপটোক হাঁহিছিল। ইয়াতে কাৱাৰ্ডলি মিনছ হৈছে ভয়াতুৰ, ড্ৰেগন মিনছ হৈছে সাপ। সিহঁতে ভয়াতুৰ সাপটোৰ ফালে চাই সঁচাকৈয়ে বা বাস্তৱিকতে হাঁহিছিল। এইটো আছিল আমাৰ ষ্টেঞ্জা নম্বৰ 5। এতিয়া ষ্টেঞ্জা নম্বৰ 6 চাবা। প্ৰথমে ৰিডিং পঢ়িছোঁ। বেলিণ্ডা giggled till she shook the house, and Blink said weak, which is giggling for a mouse. Ink and Mustard rudely asked his age, when Custard cried for a nice safe cage. এইটো আছিল আমাৰ ৰিডিং। এতিয়া আমি অনুবাদ কৰিম। প্ৰথমটো লাইন বেলিণ্ডা giggled till she shook the house. ইয়াৰ অনুবাদ হৈছে বেলিণ্ডাই হাঁহিৰ শব্দত ঘৰটো কঁপি উঠিছিল। বেলিণ্ডাৰ হাঁহিৰ শব্দত ঘৰটো কঁপি উঠিছিল। মানে গিগিল মানে হৈছে হাঁহিৰ শব্দ, জোৰে জোৰে হহা। মানে বেলিণ্ডাই এনেদৰে জোৰে জোৰে হাঁহিছিল, এনেকৈ জোৰে জোৰে হাঁহিছিল যাৰ ফলত মানে ঘৰখনক কঁপাই দিছিল, ঘৰখন কঁপি উঠিছিল। চুক মানে তাই কঁপাই দিছিল। চি চুক, তাই কঁপাই দিছিল দ্য হাউচ, ঘৰখনক কঁপাই দিছিল, তো ঘৰখন কঁপি গৈছিলে। বেলিণ্ডাই এনেকৈ জোৰে জোৰে হাঁহিছিল, মানে বেলিণ্ডাৰ হাঁহিৰ শব্দত ঘৰটো কঁপি উঠিছিল। এণ্ড ব্লিংক ছেইড উইক, হুইচ ইজ গিগলিং ফৰ আ মাউচ। ইয়াৰ অনুবাদ হৈছে ব্লিংকে উইক বুলি কৈছিল আৰু ব্লিংকে উইক বুলি কৈছিল। উইক বুলি শব্দ কৰিছিলে, উইক শব্দ ওলাইছিলে মুখৰ পৰা, সেইটো নিগনিৰ হাঁহিৰ শব্দ আছিলে। এই শব্দটো আছিল নিগনিৰ হাঁহিৰ শব্দ, উইচ ইজ গিগলিং ফৰ আ মাউচ, আৰু এই শব্দটো আছিলে নিগনিৰ শব্দ,
যে উইক যিটো শব্দ এইটো নিগনিৰ শব্দ আছিল এণ্ড ব্লিংক ছেইড উইক আৰু ব্লিংকে উইক বুলি মাতিছিল উইক বুলি কৈছিলে বা উইক শব্দটো মুখৰ পৰা ওলাইছিলে উইচ ইজ গিগলিং ফৰ আ মাউচ আৰু এই উইক যিটো শব্দ আছে এই শব্দটো আছিলে মেকুৰীৰ শব্দ চৰি নিগনিৰ শব্দ মাউচ মিনছ নিগনি আৰু সেইটো নিগনিৰ হাঁহিৰ শব্দ আছিলে উইকটো হৈছে নিগনিৰ হাঁহিৰ শব্দ নেক্সট ইংক এণ্ড মাষ্টাৰ্ড ৰুডলি আক্সড হিজ এজ ইয়াৰ অনুবাদ হৈছে ইংক আৰু মাষ্টাৰ্ডে তাক কঠোৰভাৱে তাৰ বয়স সুধিছিল ইংক এণ্ড মাষ্টাৰ্ড ৰুডলি মিনছ হৈছে কঠোৰভাৱে বা নিৰ্দয়ভাৱে আক্সড হিজ এজ তেওঁৰ বয়সটো সুধিছিল মানে কাষ্টাৰ্ডৰ বয়স সুধিছিল ইংক আৰু মাষ্টাৰ্ডে নিৰ্দয়ভাৱে কঠোৰভাৱে তেওঁৰ বয়সটো সুধিছিল ৱেন কাষ্টাৰ্ড ক্ৰাইড ফৰ আছ নাইচ ছেফ কেজ ইয়াৰ অনুবাদ হৈছে তেতিয়া কাষ্টাৰ্ডে এটা সুন্দৰ সুৰক্ষিত পিঞ্জৰাৰভাৱে চিঞৰি আছিল ৱেন তেতিয়া কাষ্টাৰ্ডে মানে চিঞৰিছিলে ফৰ আ নাইচ ছেফ কেজ এটা সুন্দৰ সুৰক্ষিত পিঞ্জৰাৰ বাবে নাইচ মানে সুন্দৰ ছেফ মিনছ হৈছে সুৰক্ষিত আৰু কেজ মিনছ হৈছে পিঞ্জৰা তেতিয়া কাষ্টাৰ্ডে এটা সুন্দৰ মানে সুৰক্ষিত পিঞ্জৰাৰ বাবে চিঞৰিছিল এইটো আছিলে আমাৰ ষ্টেঞ্জা নম্বৰ 6 এইটো হ'ব আমাৰ ষ্টেঞ্জা নম্বৰ 7 প্ৰথমে ৰিডিং কৰিছোঁ Suddenly they heard a nasty sound and Mustard growled and they all looked around. Much cried Ink and cried Belinda for there was a pirate climbing in the window. Here on to Saba, first line. Suddenly they heard a nasty sound. Here on Suddenly they heard a nasty sound. Here on হঠাতে তেওঁলোকে এটা বিকট শব্দ শুনিবলৈ পাইছিল হঠাৎ সাডেনলি মানে হঠাৎ বা হঠাতে তেওঁলোকে এটা বিকট শব্দ শুনিবলৈ পাইছিল দে হাৰ্ড সিহঁতে শুনিবলৈ পাইছিল হাৰ্ড হিয়াৰৰ এইটো ছেকেণ্ড ফৰ্ম হাৰ্ড সিহঁতে শুনা পাইছিলে নেষ্টি চাউণ্ড মানে হৈছে বিকট শব্দ কৰ্কট শব্দ হঠাতে সিহঁতে এটা কৰ্কট বা বিকট শব্দ শুনিবলৈ পাইছিল ছেকেণ্ড লাইন এণ্ড মাষ্টাৰ্ড গ্ৰ'ল্ড এণ্ড দে অল লুকড এৰাউণ্ড ইয়াৰ অনুবাদ হৈছে মাষ্টাৰ্ডে গুজৰণি মাৰিছিল গ্ৰ'ল মানে হৈছে গুজৰণি মাৰা এণ্ড মাষ্টাৰ্ড গ্ৰ'ল্ড আৰু মাষ্টাৰ্ডে গুজৰণি মাৰিছিল এণ্ড দে অল লুকড এৰাউণ্ড আৰু সকলোৱে চাৰিওফালে চাইছিল এণ্ড দে অল লুকড এৰাউণ্ড আৰু সিহঁত সকলোৱে চাৰিওফালে চাইছিল লুক এৰাউণ্ড মানে চাৰিওফালে চোৱা নেক্সট লাইন মিউচ ক্ৰাইড ইংক এণ্ড ক্ৰাইড বেলিণ্ডা ইয়াৰ অনুবাদ হৈছে ইংকে মিউচ বুলি চিঞৰিছিল আৰু বেলিণ্ডাই বুলি শব্দ কৰিছিল তো ইংকে মিউচ বুলি চিঞৰিছিল মিউচ ক্ৰাইড ইংক ক্ৰাইড চিঞৰিছিল এণ্ড ক্ৰাইড বেলিণ্ডা আৰু বেলিণ্ডাই বুলি চিঞৰিছিল নেক্সট লাষ্ট লাইন এইটো ষ্টেঞ্জাৰ 4 দেয়াৰ ৱাজ আ পাইৰেট ক্লাইম্বিং ইন দ্য উইণ্ডা ইয়াৰ অনুবাদ হৈছে কাৰণ এটা সামুদ্ৰিক ডকাইতে খিৰিকী বগাই আহি আছিল 4 মিনছ কাৰণ এটা সামুদ্ৰিক ডকাইতে এটা মানে সমুদ্ৰৰ ডকাইতৰ দলে ক্লাইম্বিং মিনছ হৈছে আচ্ছা পাইৰেট মিনছ হৈছে ডকাইতৰ দল সামুদ্ৰিক ডকাইতৰ দল পাইৰেট আৰু ক্লাইম্বিং মিনছ হৈছে বগাই অহা ইন দ্য উইণ্ডা মিনছ হৈছে ইয়াত খিৰিকী কাৰণ এটা সামুদ্ৰিক ডকাইতে বা ডকাইতৰ দলে বগাই আহি আছিল ক্লাইম্বিং ইন দ্য উইণ্ডা খিৰিকীৰে 4 কাৰণ দেয়াৰ ৱাজ আ পাইৰেট ক্লাইম্বিং ইন দ্য উইণ্ডা কাৰণ এটা সামুদ্ৰিক ডকাইতে খিৰিকী বগাই আহি আছিল এইটো হৈ গ'ল আমাৰ এতিয়া হ'ব নেক্সট ষ্টেঞ্জা নম্বৰ 8 পিষ্টল ইন হিজ লেফ্ট হেণ্ড পিষ্টল ইন হিজ ৰাইট এণ্ড হি হেল্ড ইন হিজ টিথ কাটলাছ ব্ৰাইট next his beard was black one leg was wood it was clear that the pirate meant no good ইয়াৰ অনুবাদ প্ৰথম লাইনটোৰ অনুবাদ পিষ্টল ইন হিজ লেফ্ট হেণ্ড পিষ্টল ইন হিজ ৰাইট ইয়াৰ অনুবাদ হৈছে তাৰ সোঁ আৰু বাওঁ হাতত পিষ্টল আছিল পিষ্টল ইন হিজ লেফ্ট হেণ্ড মানে বাওঁ হাতত পিষ্টল আছিল পিষ্টল ইন হিজ ৰাইট আৰু সোঁ হাততো পিষ্টল আছিল দুয়োটা হাততে পিষ্টল আছিলে তাৰ সোঁ আৰু বাওঁ হাতত পিষ্টল আছিল ছেকেণ্ড লাইন এণ্ড হি হেল্ড ইন হিজ টিথ আ কাটলাছ ব্ৰাইট ইয়াৰ অনুবাদ হৈছে আৰু দাঁত দুপাৰীৰ মাজত এখন চিকচিকীয়া চুৰি ধৰি ৰাখিছিল এণ্ড হি হেল্ড ইন হিজ টিথ আৰু তেওঁ দাঁতৰ মাজত দুপাৰীৰ মাজত এণ্ড হি হেল্ড ইন হিজ টিথ মানে ধৰি ৰাখিছিল এণ্ড হি হেল্ড আৰু তেওঁ ধৰি ৰাখিছিল হিজ টিথ তেওঁৰ দাঁতৰ মাজত তেওঁৰ দাঁত দুপাৰীৰ মাজত এখন চিকচিকীয়া চুৰি কাটলাছ ব্ৰাইট মানে চিকচিকীয়া চুৰি কাটলাছ ব্ৰাইট মানে চিকচিকীয়া কাটলাছ মানে চুৰি
চাকু আৰু তেওঁ এটা চিকচিকীয়া চাকু বা চুৰি নিজৰ দাঁতৰ মাজত বা দাঁত দুপাৰীৰ মাজত ধৰি ৰাখিছিল। নেক্সট, হিজ বিয়াৰ্ড ৱাজ ব্লেক, ওৱান লেগ ৱাজ উড। আৰু তাৰ দাঁতবোৰ ক'লা আছিল, তাৰ দাড়িবোৰ ক'লা আছিল আৰু এখন ভৰি কাঠৰ আছিল। হিজ বিয়াৰ্ড ৱাজ ব্লেক, তেওঁৰ দাড়িবোৰ ক'লা আছিলে, তাৰ দাড়িবোৰ ক'লা আছিলে। বিয়াৰ্ড মানে হৈছে দাড়ি। হিজ বিয়াৰ্ড ৱাজ ব্লেক, তেওঁৰ দাড়িবোৰ ক'লা আছিলে। ওৱান লেগ ৱাজ উড, আৰু তেওঁৰ এখন ভৰি কাঠৰ আছিলে। উড মিনছ কাঠৰ। নেক্সট লাইন, ইট ৱাজ ক্লিয়াৰ ডেট দ্য পাইৰেট মিন্ট ন' গুড। ইয়াৰ অনুবাদ হৈছে ভাল উদ্দেশ্যে সি যে অহা নাছিল সেইটো স্পষ্ট আছিল। ইট ৱাজ ক্লিয়াৰ ডেট, আৰু এইটো স্পষ্ট আছিল যে দ্য পাইৰেট মিন্ট ন' গুড, পাইৰেটৰ উদ্দেশ্যটো ভাল নাছিলে। দ্য পাইৰেট মিন্ট ন' গুড, মিন্ট মানে ইয়াত উদ্দেশ্য, ন' গুড মানে ভাল নাছিলে। এইটো কথা স্পষ্ট আছিল যে ডকাইতৰ উদ্দেশ্যটো ভাল নাছিলে। নেক্সট ষ্টেঞ্জা নম্বৰ 9, বেলিন্দা পেইল্ড এণ্ড শ্বি ক্ৰাইড হেল্প হেল্প, বাট মাষ্টাৰ্ড ফ্লেড উইথ আ টেৰিফাইড য়েল্প। Ink trickled down to the bottom of the household, and little mouse blinked strategically household. ইয়াৰ অনুবাদ হৈছে প্ৰথম লাইনটোৰ বেলিন্দা পেইল্ড এণ্ড শ্বি ক্ৰাইড হেল্প হেল্প। ইয়াৰ অনুবাদ হৈছে বেলিন্দা খেতা পৰি গৈছিল আৰু সহায় বিচাৰি চিঞৰিছিল। বেলিন্দা পেইল্ড মানে খেতা পৰি যোৱা, এণ্ড শ্বি ক্ৰাইড ফৰ হেল্প হেল্প, আৰু সহায় বিচাৰি ফুৰিছিল, সহায় বিচাৰি চিঞৰিছিল। এণ্ড শ্বি ক্ৰাইড, আৰু তাই চিঞৰিছিল হেল্প হেল্প, সহায় বিচাৰি বা হেল্প হেল্প বুলি চিঞৰিছিল। বাট মাষ্টাৰ্ড ফ্লেড উইথ আ টেৰিফাইড য়েল্প। এইটো লাইনৰ অনুবাদ হৈছে কিন্তু মাষ্টাৰ্ডে এটা ভয়াৰ্ত চিঞৰ মাৰি পলাই গৈছিল। বাট মাষ্টাৰ্ড পলাই গৈছিলে উইথ আ টেৰিফাইড য়েল্প, মানে এটা ভয়াতুৰ চিঞৰ মাৰি। য়েল্প মিনছ হৈছে চিঞৰ, টেৰিফাইড মানে হৈছে ভয় লগা, ভয়াৰ্ত। বাট মাষ্টাৰ্ড ফ্লেড, কিন্তু মাষ্টাৰ্ডে এটা ভয়াৰ্ত চিঞৰ মাৰি পলাই গৈছিল। বাট মাষ্টাৰ্ড ফ্লেড, কিন্তু মাষ্টাৰ্ড পলাই গৈছিলে উইথ দ্য টেৰিফাইড য়েল্প, এটা ভয়াৰ্ত চিঞৰ মাৰি। নেক্সট, ইংক ট্ৰিকেল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড। ইংকে ঘৰটোৰ একেবাৰে তলৰ অংশলৈ হাউট কৰে নামি গৈছিল। ইংক ট্ৰিকেল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড। ইংক কি কৰিছিল, ঘৰৰ একেবাৰে তলৰ অংশলৈ নামি গৈছিলে। ট্ৰিকেল ডাউন মানে তললৈ নামি যোৱা। ইংক ট্ৰিকেল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড, তো ঘৰৰ একেবাৰে তলৰ অংশলৈ চুচৰি নামি গৈছিলে। ট্ৰিকেল ডাউন মানে তললৈ চুচৰি নামি যোৱা। নেক্সট লাইন, এণ্ড লিটিল মাউচ ব্লিংক ষ্ট্ৰেটেজিকেলি মাউচ হোল্ড। ইয়াৰ অনুবাদ হৈছে আৰু সৰু নিগুনি ব্লিংকে কৌশলেৰে তাৰ গাঁতত সোমাই গৈছিল। এণ্ড লিটিল মাউচ ব্লিংক, আৰু সৰু নিগুনি যিটো আছিলে, ব্লিংক নামৰ সৰু নিগুনিটো, এই নিগুনিটোৱে ষ্ট্ৰেটেজিকেলি মানে কৌশলেৰে মাউচ হোল্ড, তাৰ গাঁতৰ ভিতৰত সোমাই গৈছিলে। মাউচ হোল্ড গাঁতৰ ভিতৰত গাঁতত সোমাই যোৱা। এণ্ড লিটিল মাউচ ব্লিংক ষ্ট্ৰেটেজিকেলি মাউচ হোল্ড, আৰু সৰু নিগুনি ব্লিংক কৌশলেৰে তাৰ গাঁতত সোমাই গৈছিলে। তো মাউচ হোল্ড মানে গাঁতত সোমাই যোৱা, ষ্ট্ৰেটেজিকেলি মিনছ হৈছে কৌশলেৰে, আৰু সৰু নিগুনি ব্লিংক কৌশলেৰে তাৰ গাঁতত সোমাই গৈছিলে। নেক্সট ষ্টেঞ্জা নম্বৰ 10, but up jumped Custard, snorting like an engine, clashed his tail like irons in a dungeon, with a clatter and a clank and a jangling squirm. He went at the pirate like a robin at a worm. এইটো ষ্টেঞ্জাৰ ফাৰ্ষ্ট লাইনৰ অনুবাদ হৈছে বাট আপ জাম্পড কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন। ইয়াৰ অনুবাদ হৈছে কিন্তু কাষ্টাৰ্ডে নাকেৰে ইঞ্জিনৰ দৰে শব্দ কৰি জাপ মাৰি উঠিল। বাট আপ জাম্পড কিন্তু কাষ্টাৰ্ডে কি কৰি জাপ মাৰি উঠিল, স্নৰ্টিং লাইক এন ইঞ্জিনৰ দৰে শব্দ কৰি। স্নৰ্টিং মানে শব্দ কৰি, নাকেৰে শব্দ কৰি, স্নৰ্টিং নাকেৰে শব্দ কৰা, স্নৰ্টিং লাইক এন ইঞ্জিনৰ দৰে নাকেৰে শব্দ কৰি কাষ্টাৰ্ড জাপ মাৰি উঠিল। বাট আপ জাম্পড কাষ্টাৰ্ড, কিন্তু কাষ্টাৰ্ডে নাকেৰে ইঞ্জিনৰ দৰে শব্দ কৰি জাপ মাৰি উঠিল। বাট আপ জাম্পড কাষ্টাৰ্ড, কিন্তু কাষ্টাৰ্ডে জাপ মাৰি উঠিল, স্নৰ্টিং লাইক এন ইঞ্জিনৰ দৰে নাকেৰে শব্দ কৰি। ক্লেশ্ড হিজ টেইল লাইক আইৰনছ ইন আ ডাঞ্জিয়ন। ইয়াৰ অনুবাদ দিছে সি তাৰ নেজডালেৰে অন্ধকূপত হোৱা লোৰ শিকলি আৰু তৰোৱালৰ জনজনিৰ দৰে কৰ্কশ শব্দ সৃষ্টি কৰি যুদ্ধ কৰিবলৈ সামুদ্ৰিক ডকাইটোৰ ওপৰত ৰবিন পক্ষীয়ে কুকৰ ওপৰত জঁপিয়াই পৰাৰ দৰে জঁপিয়াই পৰিল। এই গোটেইখিনিৰ অনুবাদ তলৰ গোটেইখিনিৰ। ক্লেশ্ড হিজ টেইল, তেওঁ তেওঁৰ নেজডালেৰে কি কৰিলে,
খুন্দা মাৰিলে, ক্লেশ মানে খুন্দিয়াই দিয়া, ক্লেশ হিজ টেইল, তেওঁৰ নেজেৰে কি কৰিলে, খুন্দা মাৰিলে, লাইক আইৰনছ ইন আ ডানজিয়ন, লাইক আইৰনছ মানে শিকলিৰ দৰে, অন্ধকূপত ইন আ ডানজিয়ন, যে অন্ধকূপত শিকলিৰ দৰে, আইৰণ মানে ইয়াত শিকলি, লাইক আইৰনছ ইন আ ডানজিয়ন, অন্ধকূপত শিকলিৰ দৰে, উইথ আ ক্লেটাৰ মানে কৰ্কশ শব্দ সৃষ্টি কৰি, উইথ আ ক্লেটাৰ, ক্লেটাৰ মিনছ হৈছে কৰ্কশ শব্দ, উইথ আ ক্লেটাৰ এণ্ড এ ক্লেংক, তো কৰ্কশ শব্দ কৰি বা জনজন শব্দ কৰি, তো জনজননীৰ দৰে কৰ্কশ শব্দ কৰি, কৰ্কশ শব্দ সৃষ্টি কৰি, তো জনজননীৰ দৰে কৰ্কশ শব্দ সৃষ্টি কৰি, এণ্ড এ জেংলিং স্কুইৰাম, সামগ্ৰী ডকাইটোৰ ওপৰত ৰবিন পক্ষীয়ে পোকৰ ওপৰত জঁপিয়াই পৰাৰ দৰে, ৰবিন পক্ষীয়ে পোকৰ ওপৰত জঁপিয়াই পৰাৰ দৰে ডকাইটোৰ ওপৰত তেওঁ জঁপিয়াই পৰিছিল। বাট আপ জাম্পড কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন, কিন্তু কাষ্টাৰ্ড জঁপিয়াই পৰিছিল স্নৰ্টিং লাইক এন ইঞ্জিন, ইঞ্জিনৰ দৰে নাকেৰে শব্দ কৰি, ক্লেছড হিজ টেইল লাইক আইৰনছ ইন আ ডানজিয়ন, অন্ধকূপত শিকলিৰ দৰে তেওঁৰ নেজডালক জোৰে জোৰে খুন্দিয়াই দি বা জোৰে জোৰে মাৰি পেলাই, উইথ আ ক্লেটাৰ এণ্ড এ ক্লেংক এণ্ড এ জেংলিং স্কুইৰাম, তৰোৱালৰ জনজননীৰ দৰে কৰ্কশ শব্দ সৃষ্টি কৰি, তৰোৱালৰ জনজননীৰ দৰে কৰ্কশ শব্দ সৃষ্টি কৰি যুদ্ধ কৰিবলৈ, উইথ আ ক্লেটাৰ এণ্ড এ ক্লেংক এণ্ড আ জেংলিং স্কুইৰাম, মিনছ হৈছে তৰোৱালৰ জনজননীৰ শব্দ, জেংলিং স্কুইৰাম মানে তৰোৱালৰ জনজননীৰ শব্দ, জেংলিং জনজননী, স্কুইৰাম মিনছ হৈছে তৰোৱাল, তৰোৱালৰ জনজননীৰ দৰে কৰ্কশ শব্দ সৃষ্টি কৰি, উইথ এ ক্লেটাৰ এণ্ড এ ক্লেং মানে কৰ্কশ শব্দ, তো তৰোৱালৰ জনজননীৰ শব্দ সৃষ্টি কৰি, তৰোৱালৰ জনজননীৰ দৰে কৰ্কশ শব্দৰ সৃষ্টি কৰি তেওঁ ডকাইটোৰ ফালে জঁপিয়াই পৰিছিল, লাইক এ ৰবিন এটা ৱৰ্ম, পোকৰ ওপৰত ৰবিন নামৰ পক্ষীৰ জঁপিয়াই পৰাৰ দৰে, লাইক এ ৰবিন এটা ৱৰ্ম, যেনেকৈ ৰবিন পক্ষীয়ে পোকৰ ওপৰত জঁপিয়াই পৰে, ঠিক তেনেদৰে ডকাইটোৰ ওপৰত তেওঁ জঁপিয়াই পৰিছিল তৰোৱালৰ জনজননীৰ দৰে কৰ্কশ শব্দৰ সৃষ্টি কৰি যুদ্ধ কৰিবলৈ। আকৌ চাবা, বাট আপ জাম্পড কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন, কিন্তু কাষ্টাৰ্ড জঁপিয়াই পৰিছিল স্নৰ্টিং লাইক এন ইঞ্জিন, ইঞ্জিনৰ দৰে নাকেৰে শব্দ কৰি, ক্লেছড হিজ টেইল লাইক আইৰনছ ইন আ ডানজিয়ন, অন্ধকূপত শিকলিৰ দৰে, আইৰণ মিনছ হৈছে শিকলি, অন্ধকূপত শিকলিৰ দৰে তেওঁ নিজৰ নেজডালক জোৰে জোৰে মাৰিছিল, জোৰে জোৰে খুন্দিয়াইছিল, ক্লেছ মানে জোৰে জোৰে মাৰা, উইথ এ ক্লেটাৰ এণ্ড এ ক্লেংক, ক্লেটাৰ এণ্ড এ ক্লেংক মানে হৈছে কৰ্কশ শব্দ কৰা, কৰ্কশ শব্দ, বিকট শব্দ, এণ্ড আ জেংলিং স্কুইৰাম মানে হৈছে তৰোৱালৰ জনজননী শব্দ, জেংলিং স্কুইৰাম মানে তৰোৱালৰ জনজননী শব্দ, জেংলিং মিনছ হৈছে জনজননী, স্কুইৰাম মিনছ হৈছে তৰোৱালৰ জনজননীৰ শব্দ, ই ৱেণ্ট এট দ্য পাইৰেট লাইক এ ৰবিন এটা ৱৰ্ম, ৰবিন মিনছ হৈছে ৰবিন পক্ষীৰ নাম, এটা ৱৰ্ম মিনছ হৈছে পোক। এতিয়া অনুবাদ হ'ব, কাষ্টাৰ্ড ইঞ্জিনৰ দৰে নাকেৰে শব্দ কৰি জঁপিয়াই পৰিছিল, ক্লেছড হিজ টেইল লাইক এন আইৰনছ ইন এ ডানজিয়ন, যেনেকৈ অন্ধকূপত শিকলিৰে শব্দ কৰা হয়, ঠিক তেনেদৰে তেওঁ নিজৰ নেজডালক জোৰে জোৰে মাৰিছিল, বা অন্ধকূপত শিকলিৰ দৰে তেওঁ নিজৰ নেজডালক জোৰে জোৰে মাৰিছিলে, উইথ এ ক্লেটাৰ এণ্ড এ ক্লেংক এণ্ড এ জাংলিং স্কুইৰাম, আৰু তৰোৱালৰ দৰে জনজননীৰ শব্দ কৰি, তৰোৱালৰ জনজননীৰ দৰে কৰ্কট শব্দৰ সৃষ্টি কৰি যুদ্ধ কৰিবলৈ, ই ৱেণ্ট এট দ্য পাইৰেট
তেওঁ ডকাইতটোৰ ফালে জঁপিয়াই পৰিছিল লাইক এ ৰবিন এটা বৰ্ম, যেনেকৈ ৰবিন পক্ষী পোকৰ ওপৰত জঁপিয়াই পৰে। নেক্সট ষ্টেঞ্জা নম্বৰ 11, দ্য পাইৰেট গেপ্ট এট বেলিণ্ডাছ ড্ৰেগন। ডকাইতটোৱে বেলিণ্ডাৰ ড্ৰেগনটোৰ ফালে ভেবা লাগি চাই থাকিল। দ্য পাইৰেট গেপ্ট, ডকাইতটোৱে বেলিণ্ডাৰ ড্ৰেগনটোৰ ফালে ভেবা লাগি চাই থাকিল। তো ডকাইতটোৱে তধা লাগি চাই থাকিল, ভেবা লাগি চাই থাকিল এট বেলিণ্ডাছ ড্ৰেগন, বেলিণ্ডাৰ সাপটোৰ ফালে, ড্ৰেগনটোৰ ফালে। তো বেলিণ্ডাৰ ড্ৰেগনটোৰ ফালে বা সাপটোৰ ফালে ডকাইতটোৱে তধা লাগি চাই থাকিল এণ্ড গাল্পড চাম গ্ৰক ফ্ৰম হিজ পকেট ফ্লেগন। হি ফায়াৰ্ড 2 bullets but they did not hit and Custard gobbled him every bit. ছেকেণ্ড লাইনৰ অনুবাদ হৈছে, তাৰপিছত সি জেপত থকা বটলৰ পৰা কিছু মদ উলিয়াই লৰালৰিকৈ খালে। এণ্ড গাল্প চাম গ্ৰক, তেওঁ কিছু মদ খালে, গাল্প মানে খালে, ফ্ৰম হিজ পকেট ফ্লেগন, তো পকেটত থকা বটলৰ পৰা, পকেট ফ্লেগন মানে পকেটত থকা বটল, পকেটত থকা তেওঁৰ বটলৰ পৰা অলপ মদ তেওঁ খালে। তাৰপিছত সি জেপত থকা বটলৰ পৰা কিছু মদ উলিয়াই লৰালৰিকৈ খালে। এণ্ড গাল্প চাম গ্ৰক ফ্ৰম হিজ পকেট ফ্লেগন, আৰু তাৰপিছত তেওঁৰ পকেটত থকা বটলৰ পৰা কিছু মদ উলিয়াই পেলাই খালে লৰালৰিকৈ। হি ফায়াৰ্ড 2 bullets but they did not hit, সি 2টা গুলি ফুটালে যদিও ড্ৰেগনটোৰ গাত নালাগিল। হি ফায়াৰ্ড 2 bullets, তেওঁ 2টা গুলি ফুটালে যদিও they did not hit, ড্ৰেগনটোৰ গাত নালাগিল। এণ্ড কাষ্টাৰ্ড গবল্ড হিম এভৰি বিট, কাষ্টাৰ্ডে এটা সময়ত খকুৱাৰ দৰে তাক সম্পূৰ্ণ গিলি পেলালে। তো গবল মানে গিলি পেলোৱা, এণ্ড কাষ্টাৰ্ড গবল্ড হিম, আৰু কাষ্টাৰ্ডে তেওঁক গিলি পেলালে এভৰি বিট, এটা সময়ত। তো এটা সময়ত কাষ্টাৰ্ডে তেওঁক গিলি পেলালে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আজৰি দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগনৰ যি বাকীকেইটা ষ্টেঞ্জা আছিলে, সেই ষ্টেঞ্জাকেইটাৰ অনুবাদবোৰ নিশ্চয় বুজি পাইছা। নেক্সট ভিডিঅ'ত আমি বাকী ষ্টেঞ্জাকেইটা পঢ়ি বুজি শেষ কৰিম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ টাইম।